নমস্কাৰ বন্ধুসকল, আপোনালোকক মই স্বাস্থ্য প্ৰশিক্ষক গোপেশ মজুমদাৰে মোৰ স্বাস্থ্য ৰক্ষাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত আমি কথা পাতিম নিয়মীয়াকৈ প্ৰ'বায়'টিক আৰু প্ৰিবায়'টিক খাদ্য গ্ৰহণ কৰি আমি আমাৰ পাচনতন্ত্ৰক কিদৰে শক্তিশালী কৰি ৰাখিব পাৰোঁ, অৰ্থাৎ আমি আমাৰ গাট হেল্থ কিদৰে উন্নত কৰিব পাৰোঁ। লগতে কথা পাতিম প্ৰ'বায়'টিক ফুড মানেনো কি বা প্ৰিবায়'টিক ফুড মানেনো কি। গতিকে ভিডিঅ'টি চাই নিশ্চয় সকলোৱে উপকৃত হ'ব পাৰিব। গতিকে ভিডিঅ'টি শেষলৈকে সকলোৱে চাব বুলি আশা কৰিলোঁ। বন্ধুসকল, আমাৰ পাচনতন্ত্ৰ সুস্থ আৰু শক্তিশালী হৈ থাকিলেহে আমি সুস্থ হৈ থকাটো সম্ভৱ। এক কথাত ক'বলৈ গ'লে আমাৰ পাচনতন্ত্ৰৰ সুস্থতাৰ ওপৰতে আমাৰ অভাৰঅল সুস্থতা নিৰ্ভৰ কৰে। এতিয়া প্ৰশ্নটো হৈছে আমি আমাৰ পাচনতন্ত্ৰ কিদৰে শক্তিশালী বা সুস্থ কৰি ৰাখিব পাৰোঁ। চিকিৎসা বিজ্ঞানীসকলে কৈছে যে আমাৰ পাচনতন্ত্ৰত দুই ধৰণৰ বেক্টেৰিয়া থাকে আৰু এই দুই ধৰণৰ বেক্টেৰিয়াৰ ভিতৰত একবিধ হৈছে আমাৰ পাচনতন্ত্ৰৰ বাবে বা আমাৰ শৰীৰৰ বাবে অপকাৰী বেক্টেৰিয়া। আৰু এই অপকাৰী বেক্টেৰিয়াবিধৰ পৰিমাণ যদি আমাৰ পাচনতন্ত্ৰত বৃদ্ধি পায় তেনেহ'লে আমাৰ বিভিন্ন ৰোগ ব্যাধিৰ সৃষ্টি হয়। আৰু ইয়াৰে আন একবিধ বেক্টেৰিয়া হৈছে আমাৰ পাচনতন্ত্ৰ বা শৰীৰৰ বাবে ভাল বা উপকাৰী বেক্টেৰিয়া। এই বেক্টেৰিয়াবিলাককে কোৱা হয় প্ৰ'বায়'টিক বুলি। আৰু যদিহে পাচনতন্ত্ৰত আমাৰ এই উপকাৰী বেক্টেৰিয়াবোৰৰ পৰিমাণ বৃদ্ধি পায় বা বেছিকৈ থাকে তেতিয়া আমাৰ পাচনতন্ত্ৰ শক্তিশালী হৈ থাকে আৰু তেতিয়া আমি আমাৰ সুস্থতা ধৰি ৰাখিব পাৰোঁ। আচলতে এই উপকাৰী বেক্টেৰিয়াবোৰে পাচনতন্ত্ৰত থাকি কিছুমান ভিটামিন আৰু এনজাইম প্ৰস্তুত কৰি থাকে যিবোৰৰ বাবে আমাৰ সুস্থতা আচলতে বজাই ৰাখিব পাৰে। সেইবাবে আমি আমাৰ পাচনতন্ত্ৰত এই উপকাৰী বেক্টেৰিয়াবিধৰ পৰিমাণ সদায় বৃদ্ধি কৰি ৰখাত গুৰুত্ব দিব লাগে। আমি কিছুমান খাদ্যৰ জৰিয়তে যেনে প্ৰ'বায়'টিক ফুড আৰু প্ৰিবায়'টিক ফুডৰ জৰিয়তে আমি আমাৰ পাচনতন্ত্ৰত থকা এই উপকাৰী বেক্টেৰিয়াবিধৰ পৰিমাণ বৃদ্ধি কৰি ৰাখিব পাৰোঁ আৰু আমি আমাৰ পাচনতন্ত্ৰ শক্তিশালী কৰি ৰাখিব পাৰোঁ। আৰু আমাৰ পাচনতন্ত্ৰ শক্তিশালী হৈ থাকিলেহে আমাৰ অভাৰঅল স্বাস্থ্য ভালে থাকে। গতিকে আমি কি প্ৰ'বায়'টিক ফুড আৰু কি প্ৰিবায়'টিক ফুডৰ জৰিয়তে আমি আমাৰ পাচনতন্ত্ৰত থকা ভাল বেক্টেৰিয়াবোৰ বা উপকাৰী বেক্টেৰিয়াবোৰৰ পৰিমাণ বৃদ্ধি কৰিব পাৰোঁ সেই বিষয়ে আজি বিতংভাৱে আলোচনা কৰোঁ আহক। এইবাৰ আমি কথা পাতিম প্ৰ'বায়'টিক ফুড আৰু প্ৰিবায়'টিক ফুড মানেনো কি আৰু কোনবোৰ খাদ্যক প্ৰ'বায়'টিক ফুড আৰু প্ৰিবায়'টিক ফুড বুলি কোৱা হয়। কিছুমান খাদ্যত প্ৰাকৃতিকভাৱে আমাৰ পেটৰ বাবে বা আমাৰ শৰীৰৰ বাবে ভাল বেক্টেৰিয়াবোৰ থাকে, সেইবোৰ খাদ্যকে কোৱা হয় প্ৰ'বায়'টিক ফুড বুলি। আৰু এই প্ৰ'বায়'টিক ফুড যদি নিয়মিতভাৱে খোৱা হয় তেতিয়া আমাৰ পাচনতন্ত্ৰত এই ভাল বেক্টেৰিয়া বা উপকাৰী বেক্টেৰিয়াবোৰৰ পৰিমাণ বৃদ্ধি পায়। গতিকে আমি নিয়মিতভাৱে প্ৰ'বায়'টিক ফুড সেৱন কৰি বা গ্ৰহণ কৰি আমি আমাৰ পাচনতন্ত্ৰত থকা এই ভাল বেক্টেৰিয়াৰ পৰিমাণ বৃদ্ধি কৰিব পাৰোঁ। আনহাতে এনেকুৱা কিছুমান খাদ্য আছে যিবোৰ খাদ্য আমাৰ পাচনতন্ত্ৰই আচলতে হজম কৰিব নোৱাৰে, কিন্তু আমাৰ পেটৰ ভিতৰত থকা এই ভাল বেক্টেৰিয়াবোৰে হজম কৰিব পাৰে আৰু ভাল বেক্টেৰিয়াবোৰে হজম কৰিলে সেই খাদ্যবস্তুত থকা পুষ্টিদ্ৰব্যসমূহ আমাৰ শৰীৰে লাভ কৰিব পাৰে। গতিকে এই প্ৰ'বায়'টিকৰ বাবে আমাৰ শৰীৰে অতি সহজতে পৰিপুষ্টি লাভ কৰিব পাৰে আৰু এই খাদ্যবোৰকে কোৱা হয় প্ৰিবায়'টিক ফুড বুলি। গতিকে আমি নিয়মিতভাৱে প্ৰিবায়'টিক ফুড গ্ৰহণ কৰিলে তেতিয়া আমাৰ পেটৰ ভিতৰত থকা ভাল বেক্টেৰিয়াবোৰৰ সংখ্যা বৃদ্ধি পাব, কিয়নো এই প্ৰিবায়'টিক ফুডবোৰ হৈছে প্ৰ'বায়'টিকৰ বাবে অতি ভাল খাদ্য আৰু এই প্ৰিবায়'টিক গ্ৰহণ কৰিয়েই প্ৰ'বায়'টিকবোৰ আচলতে ভৰ্তি থাকে। এইবাৰ আমি কথা পাতিম প্ৰ'বায়'টিক ফুড আৰু প্ৰিবায়'টিক ফুড কোনবোৰ। যিবোৰ খাদ্যত প্ৰাকৃতিকভাৱে প্ৰ'বায়'টিক বা ভাল বেক্টেৰিয়াবোৰ থাকে সেইবোৰ খাদ্যকে কোৱা হয় প্ৰ'বায়'টিক ফুড বুলি। যেনে দৈ যেতিয়া বনোৱা হয় তেতিয়া দৈ বনোৱাৰ পাছত দৈত কিছুমান ভাল বেক্টেৰিয়া, বিশেষকৈ লেক্টোবেচিলাছ বেক্টেৰিয়া আহি তাত সৃষ্টি হয় আৰু এই লেক্টোবেচিলাছ বেক্টেৰিয়াবিধ আমাৰ পাচনতন্ত্ৰৰ বাবে অতি উপকাৰী। গতিকে দৈ হৈছে এবিধ প্ৰ'বায়'টিক ফুড। ঠিক তেনেদৰে লাচিতো ভাল বেক্টেৰিয়া কিছুমান সৃষ্টি হয়, গতিকে লাচিও এবিধ প্ৰ'বায়'টিক ফুড। ইয়াৰ উপৰি কিছুমান আচাৰ বনাওঁতে ফাৰ্মাণ্টেশ্যন মেথডত বনোৱা হয়। এই ফাৰ্মাণ্টেশ্যন কৰোঁতেই সেই আচাৰবোৰত আচলতে ভাল বেক্টেৰিয়াবোৰ আহি তাত জমা হয় বা সৃষ্টি হয়। গতিকে এনেদৰে ফাৰ্মাণ্টেটেড আচাৰবোৰো প্ৰ'বায়'টিক ফুড। গতিকে আমি নিয়মিতভাৱে এনেধৰণৰ প্ৰ'বায়'টিক খালে আমাৰ পাচনতন্ত্ৰত
এই ভাল বেক্টেৰিয়াবিধৰ পৰিমাণ অৰ্থাৎ প্ৰ'বায়'টিকৰ পৰিমাণ বৃদ্ধি পায়। আৰু এই প্ৰ'বায়'টিকৰ ভিতৰত 1 নম্বৰ প্ৰ'বায়'টিক খাদ্য হৈছে দৈ। দৈ সদায় ঘৰতে আৰু প্ৰাকৃতিক উপায়েৰে বনাব লাগে, তেতিয়াহে দৈটো আচলতে 1 নম্বৰ প্ৰ'বায়'টিক ফুড হয়। দৈ কেতিয়াও ফ্ৰিজত থ'ব নালাগে বা পেকেটত থ'ব নালাগে। আৰু দৈ নিয়মিতভাৱে 4-5 চামুচ যদি খাই থকা হয় তেতিয়া আমাৰ পেটৰ ভিতৰত বা পাচনতন্ত্ৰত এই প্ৰ'বায়'টিকৰ সংখ্যা বৃদ্ধি পায় আৰু আমাৰ পাচনতন্ত্ৰ শক্তিশালী হৈ থাকে। আনহাতে প্ৰিবায়'টিক খাদ্যবোৰ হৈছে বিভিন্ন আঁহযুক্ত খাদ্যবোৰ, যেনে কাঁচকল, আপেল, নহৰু, পিঁয়াজ, বুট, মগু, বিভিন্ন দাইল আৰু বিভিন্ন বাদামবোৰ হৈছে প্ৰিবায়'টিক ফুড। এই প্ৰিবায়'টিক ফুডত থকা আঁহবোৰ আচলতে আমাৰ পাচনতন্ত্ৰই হজম কৰিব নোৱাৰে, কিন্তু আমাৰ পেটত থকা প্ৰ'বায়'টিক বা ভাল বেক্টেৰিয়াবোৰে এই প্ৰিবায়'টিক ফুডবোৰ অতি সহজে হজম কৰিব পাৰে। আৰু অতি সহজে এই প্ৰিবায়'টিক ফুডবোৰ অৰ্থাৎ আঁহযুক্ত খাদ্যবোৰ হজম কৰাৰ ফলত এই আঁহযুক্ত খাদ্যত থকা পুষ্টিদ্ৰব্যবোৰ আমাৰ শৰীৰে অতি সহজে গ্ৰহণ কৰিব পাৰে আৰু পৰিপুষ্টি লাভ কৰিব পাৰে। গতিকে আমি নিয়মিতভাৱে আচলতে এনে প্ৰিবায়'টিক ফুড গ্ৰহণ কৰিব লাগে, তেতিয়াহে আমাৰ পেটত থকা প্ৰ'বায়'টিক ফুডবোৰ জীয়াই থকাত সহজ হয়। আৰু আচলতে এনে প্ৰিবায়'টিক খাদ্য খায়েই প্ৰ'বায়'টিকবোৰ পেটত জীয়াই থাকে আৰু ঠিক তেনেদৰে পেটৰ ভিতৰত প্ৰ'বায়'টিকৰ সংখ্যা বৃদ্ধি পায়। মন কৰিবলগীয়া কথাটো হৈছে যে আমাৰ পাচনতন্ত্ৰত এই ভাল বেক্টেৰিয়াবোৰৰ পৰিমাণ বৃদ্ধি কৰিবলৈ হ'লে বা এটা বেলেঞ্চত ৰাখিবলৈ হ'লে আমি কেইটামান কথাত গুৰুত্ব দিব লাগে। যেনে আমি যধে মধে এণ্টিবায়'টিক গ্ৰহণ কৰিব নালাগে, কিয়নো এণ্টিবায়'টিকে যিদৰে বেয়া বেক্টেৰিয়াবোৰ ধ্বংস কৰে ঠিক তেনেদৰে ভাল বেক্টেৰিয়াবোৰো ধ্বংস কৰে। সেইবাবে আমি চিকিৎসকৰ পৰামৰ্শ অবিহনে যধে মধে ফাৰ্মাচীৰ পৰা এণ্টিবায়'টিক আনি গ্ৰহণ কৰিব নালাগে। তাৰপিছত 2 নম্বৰ কথাটো হৈছে আমি বেছিকৈ চেনি খাব নালাগে। বেছিকৈ চেনি খোৱাৰ অভ্যাসে আচলতে এই ভাল বেক্টেৰিয়াবোৰৰ সংখ্যা কমাই দিয়ে বা ভাল বেক্টেৰিয়াবোৰক আচলতে মাৰে। তাৰপিছত 3 নম্বৰতে গুৰুত্ব দিবলগীয়া কথাটো হৈছে যে মদ কেতিয়াও বেছিকৈ গ্ৰহণ কৰিব নালাগে। বেছিকৈ মদ গ্ৰহণ কৰিলে পেটৰ ভিতৰত বা পাচনতন্ত্ৰত থকা ভাল বেক্টেৰিয়াবোৰৰ মৰি যায়। তাৰপিছত 4ৰ্থতে মন কৰিবলগীয়া কথাটো হৈছে পেইনকিলাৰ যধে মধে খাব নালাগে। বেছিকৈ পেইনকিলাৰ খোৱা অভ্যাসেও পেটৰ ভিতৰত থকা এই ভাল বেক্টেৰিয়াবোৰৰ সংখ্যা কমাই দিয়ে। গতিকে আমি প্ৰ'বায়'টিক ফুড বা প্ৰিবায়'টিক ফুড নিয়মীয়াকৈ খালেই নহ'ব, আমি এই 4টা দিশতো গুৰুত্ব দিব লাগিব, তেতিয়াহে আমাৰ পাচনতন্ত্ৰত থকা ভাল বেক্টেৰিয়া বা বেয়া বেক্টেৰিয়াৰ এটা বেলেঞ্চ মেইনটেইন হ'ব। বন্ধুসকল, নিয়মীয়াকৈ প্ৰ'বায়'টিক আৰু প্ৰিবায়'টিক ফুড গ্ৰহণ কৰি আমি কিদৰে আমাৰ পাচনতন্ত্ৰ শক্তিশালী কৰি ৰাখিব পাৰোঁ সেই বিষয়ে কিছু কথা শুনিলে। যদিহে আজিৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব। লগতে আমাৰ স্বাস্থ্য ৰক্ষাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ আপোনালোকক অনুৰোধ জনালোঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।